হেল্ল' এণ্ড নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ ইউটিউব চেনেল। চ' তোমালোকক সকলোলৈ স্বাগতম জনাইছোঁ আমাৰ এডুকেট আৰ্মিলৈ। চ' আজি আমি পঢ়িম ক্লাছ 10ৰ যি অসমীয়াৰ পাৰ্ট নম্বৰ 10 অৰ্থাৎ অৰুণিমা সিনহাৰ প্ৰশ্নোত্তৰখিনি। অৰুণিমা সিনহাৰ যি প্ৰশ্নোত্তৰ আছে আজি এইখিনি চাম। আৰু যোৱা ভিডিঅ'ত আমি চাইছিলোঁ যে অৰুণিমা সিনহাৰ এক্সপ্লেনেশ্যন ভিডিঅ'খিনি। চ' তোমালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই, চ' সেইটো প্লিজ আগতীয়াকৈ চাই ল'বা, বা এই ভিডিঅ'টো চোৱাৰ পিছতো তোমালোকে সেইটো চাব পাৰা, এক্সপ্লেনেশ্যন ভিডিঅ'টো যি আছে। আৰু এই ভিডিঅ'টো তোমালোকে যদি এতিয়ালৈকে এটা লাইক কৰা নাই, চ' প্লিজ লাইক কৰি দিবা, কাৰণ এইটো বনোৱাটো বহুত কষ্ট হয়। আৰু তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা জল্দি। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ চমুত্তৰ লিখা। ক অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ হ'ব অৰুণিমা সিনহাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল খেলুৱৈ আছিল। ভলীবল খেলত তেওঁৰ বিশেষ দক্ষতা আছিল। খ নম্বৰ অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল বা ক'ত? তাৰপিছত উত্তৰ হ'ব অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। তো উত্তৰ প্ৰদেশত আছিল। তাৰপিছত চিকিৎসালয়ত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? চ' উত্তৰটো হ'ব যে চিকিৎসালয়ত থাকোঁতে মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোনে তেওঁৰ মনত তীব্ৰ ৰূপ লৈছিল। এতিয়া ঘ নম্বৰ চিকিৎসালয়ৰ পৰা উলিয়াই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰটো হ'ব যে অৰুণিমাই বাচেন্দ্ৰী পালক লগ ধৰিছিল এভাৰেষ্ট জয়ৰ বাবে পৰামৰ্শ আৰু প্ৰশিক্ষণ লাভ কৰিবলৈ তেওঁ তেওঁৰ ওচৰলৈ গৈছিল। চ' অ নম্বৰটো হ'ব কুৱেশ্যন, অৰ্থাৎ মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেতিয়া তেওঁৰ বয়স কিমান আছিল? চ' উত্তৰটো হ'ব যে অৰুণিমাই 2013 চনৰ 21 মে' তাৰিখে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল 26 বছৰ, অৰ্থাৎ 26 years। ঠিক আছে, এতিয়া আমি আগবাঢ়ো অকণমান দীঘলীয়া কুৱেশ্যন আনচাৰ্ছলৈ। আৰু তোমালোকৰ এইখিনি কুৱেশ্যন আনচাৰ মানে ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ মেট্ৰিকত বা HSLC যি নোকোৱা তোমালোকে, সেই এক্সামত এই 2-3 মাৰ্কীয়া কুৱেশ্যন বেছিকৈ আহে আৰু মাৰ্কছো তাত বেছি থাকে। চ' সেইকাৰণে এইবিলাক ইম্পৰ্টেণ্ট হৈ পৰে। আৰু শ্বৰ্ট কুৱেশ্যন আনচাৰটো ইম্পৰ্টেণ্ট হৈ পৰে। 2-4টা ৱৰ্ড লিখিলে 1 মাৰ্ক 2 মাৰ্ক পায়, তো 1 মাৰ্ক মানে পায়। চ' সেই শ্বৰ্ট কুৱেশ্যন আনচাৰো ইম্পৰ্টেণ্ট, আৰু এইখিনিতো ইম্পৰ্টেণ্টেই ভাল মাৰ্কছ স্ক'ৰ কৰিবৰ কাৰণে মানে। চ' দীঘল উত্তৰ 2 নম্বৰটো অৰুণিমা সিনহাৰ ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল? তোমালোকে জানানে এইটো ভৰি হেৰুৱাব লগা হৈছিলে এটা, আৰু এটা ৰড সোমাই চলাফেৰা কৰিছিলে। চ' উত্তৰটো হ'ব অৰুণিমা সিনহা লক্ষ্ণৌৰ পৰা দিল্লীলৈ ৰেল যোগে যাত্ৰা কৰি আছিল। সেই সময়ত কিছুমান দুষ্কৃতিকাৰীয়ে চলন্ত ৰেলত লুণ্ঠন চলাইছিল। তেওঁলোকে অৰুণিমাৰ ডিঙিত থকা সোণৰ চেইনডাল কাঢ়ি ল'ব বিচাৰিছিল, কিন্তু অৰুণিমাই সাহসিকতাৰে ইয়াৰ বিৰোধিতা কৰিছিল আৰু চেইনডাল দিবলৈ অস্বীকাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ দুজন দুষ্কৃতিকাৰীয়ে তেওঁক চলন্ত ৰেলৰ পৰা বাহিৰলৈ ঠেলি পেলাই দিয়ে। তাৰপিছত নেক্সট পেৰাগ্ৰাফত লিখিবা। এনেকৈ পেৰাগ্ৰাফ ৱাইজ লিখিলে মানে অকণমান ভাল দেখায়, যাতে তোমালোকৰ মাৰ্কছটো কটাৰ সম্ভাৱনা কমি যায়। মই যেনেকৈ লিখিছোঁ ছেম টু ছেম তোমালোকে লিখিব পাৰা। তাৰপিছত ৰেলপথত পৰি তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বহু সময় তেওঁ অসহায় অৱস্থাত ৰেলপথৰ কাষত পৰি আছিল। পিছত লোকসকলে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। এই দুৰ্ঘটনাত তেওঁৰ এখন ভৰি সম্পূৰ্ণৰূপে নষ্ট হৈ যায় আৰু চিকিৎসাৰ বাবে সেই ভৰিখন কাটি পেলাব লগা হয়। গম পাইছানে? তাৰপিছত লাষ্ট দুই লাইনীয়া এটা আছে, 2 লাইনৰ। তাৰপিছত অৰুণিমাই নিজৰ এখন ভৰি হেৰুৱালে সাহস আৰু আত্মবিশ্বাস হেৰুৱালেও মানে আত্মবিশ্বাস আৰু সাহসটো হেৰুওৱা নাছিল। তেওঁ এই ঘটনাটোক জীৱনৰ এটা নতুন প্ৰত্যাহ্বান হিচাপে
লৈ পিছত মাউণ্ট এভাৰেষ্ট জয় কৰি ইতিহাস সৃষ্টি কৰিছিলে আৰু এই লাইনটো লিখিলে মানে বহুত ভাল দেখায় মানে এইটো লিখিলে। চ' এইটো তোমালোকে লিখিবা দেই, এই লাইনটো পিছত বহুত ভাল দেখায়। তাৰপিছত 3 নম্বৰটো, অৰুণিমাৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে অৰ্থাৎ সহায় কৰিছিল? উত্তৰটো হ'ব, অৰুণিমা সিনহাৰ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছিল, কিন্তু এটা ভৰি হেৰুওৱা এই সপোন পূৰণ কৰাটো সহজ নাছিল। সেই সময়ত ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁৰ জীৱনত বিশেষ ভূমিকা পালন কৰিছিল। তাৰপিছত নেক্সট পেৰাগ্ৰাফত, অৰুণিমাই বাচেন্দ্ৰী পালক লগ কৰি নিজৰ লক্ষ্যৰ বিষয়ে জনাইছিল। বাচেন্দ্ৰী পালে তেওঁৰ সাহস, আত্মবিশ্বাস আৰু দৃঢ় মনোবল দেখি মুগ্ধ হৈছিল। তেওঁ অৰুণিমাক সঠিক পথ নিৰ্দেশন আৰু মূল্যৱান পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ লগতে তেওঁ পৰ্বত আৰোহণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ গ্ৰহণৰ সুযোগো কৰি দিছিল। মানে শিক্ষা দিছিলে, যেনে কেনেকৈ কি কৰিব লাগে, স্কিলটো শিকাই দিছিলে। তাৰপিছত টাটা ষ্টীল এডভেঞ্চাৰ্ছ ফাউণ্ডেশ্যনত বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। বাচেন্দ্ৰী পালৰ সহায়, উৎসাহ আৰু পৰামৰ্শৰ ফলতেই অৰুণিমাই এভাৰেষ্ট জয়ৰ সপোন সফলতাৰে বাস্তৱায়িত কৰিব পাৰিছিল। ঠিক আছে। চ' তাৰপিছত 4 নম্বৰ, চ' 4 নম্বৰটো আছে যে এভাৰেষ্ট বিজয়ী সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাৰ কেনেদৰে অনুশীলন কৰিছিল? চ' তেওঁ বহুত কষ্ট কৰিছিলে, হয় নে নহয়? চ' এইটো উত্তৰটো হ'ব, এভাৰেষ্ট জয় কৰাৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ অৰুণিমাই কঠোৰ পৰিশ্ৰম আৰু নিয়মীয়াকৈ অনুশীলন কৰিছিল, মানে শিকিছিল। তাৰপিছত কৃত্ৰিম ভৰি সংযোগ কৰাৰ পিছত তেওঁ নতুনকৈ জীৱন আৰম্ভ কৰিছিল আৰু পৰ্বত আৰোহণৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। তাৰপিছত বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ্ছ ফাউণ্ডেশ্যনৰ অনুশীলন শিবিৰত যোগদান কৰিছিল। তাত তেওঁ দৈনিক কঠোৰ শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ লৈছিল। কেতিয়াবা সাধাৰণ মানুহে সহজে কৰিব পৰা কাম কৰিবলৈ তেওঁৰ বহু সময় লাগিছিল, তথাপি তেওঁ কেতিয়াও হতাশ হোৱা নাছিল। অৰ্থাৎ তেওঁ সাধাৰণ মানুহে এটা খোজ দিবলৈ 2-3 মিনিট লাগে দেই। ইয়াৰ পৰা ইয়ালৈ যাবলৈ 2-3 মিনিট লাগে, কিন্তু তেওঁ ইয়াৰ পৰা ইয়াত যাবলৈ 2-3 ঘণ্টাও লাগিছিলে। কিন্তু তেওঁ তেতিয়াও হতাশ হৈ মানে নিজৰ লক্ষ্যটো এৰি দিয়া নাছিল, নিজৰ লক্ষ্যত অটুট আছিল। তাৰপিছত অৰুণিমাই লাডাখৰ মাউণ্ট চামছেৰ, কাংৰীৰ আদি উচ্চ পৰ্বত আৰোহণ কৰি নিজৰ দক্ষতা বৃদ্ধি কৰিছিল। এইদৰে কঠোৰ অনুশীলন, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ বলত তেওঁ এভাৰেষ্ট জয়ৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছিল। ঠিক আছে। তাৰপিছত 5 নম্বৰটো এতিয়া। চ' 5 নম্বৰটো, অৰুণিমা সিনহাই কি লাভৰ আশা কৰা মাউণ্ট চামছেৰ, কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? কেলৈ কৰিব নোৱাৰিছিলে? প্ৰতিকূল বতৰ আছিলে। চ' উত্তৰটো হ'ব, মাউণ্ট এভাৰেষ্ট আৰোহণ পূৰ্বে অৰুণিমাই লাডাখৰ মাউণ্ট চামছেৰ, কাংৰীৰ আৰোহণ অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানৰ জৰিয়তে তেওঁ
চ' এইটো অকণমান মিষ্টেক হৈ গ'ল টাইপিঙত, তোমালোকে অকণমান এডজাষ্ট কৰি ল'বা। তেওঁ পৰ্বত আৰোহণৰ অভিজ্ঞতা লাভ কৰিব বিচাৰিছিল আৰু নিজকে এভাৰেষ্ট অভিযানৰ বাবে অধিক উপযোগী কৰি তুলিব চেষ্টা কৰিছিল। ঠিক আছে, তাৰপিছত তেওঁ 21,108 ফুট উচ্চতালৈ উঠিবলৈ সক্ষম হৈছিল। শীৰ্ষত উপনীত হ'বলৈ মাত্ৰ 690 ফুট বাকী আছিল, কিন্তু সেই সময়ৰ বতৰ অত্যন্ত এইটো বহুত প্ৰতিকূল হৈ পৰে। তীব্ৰ বতাহ আৰু বিপদজনক পৰিস্থিতিৰ বাবে অভিযান আগবঢ়াই নিয়া অসম্ভৱ হৈ পৰিছিল। গম পাইছানে? কাৰণ এইটো পাহাৰৰ ওপৰত কেতিয়া কি বতৰ আহে গম নাপায় কোনো। ঠিক আছে, তাৰপিছত অভিযান্ত্ৰিকাৰীসকলে সুৰক্ষাৰ স্বাৰ্থত অভিযান বন্ধ কৰি তললৈ নামি আহিব লগা হৈছিল। সেয়ে প্ৰতিকূল বতৰৰ বাবে অৰুণিমাই মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। ঠিক আছে, তাৰপিছত এতিয়া 6 নম্বৰ, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা কৰা। এভাৰেষ্ট অভিযান কেনেকৈ কি কৰিছিলে চব বৰ্ণনা কৰিব লাগে। উত্তৰ: অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযান সাহস, অধ্যাৱসায় আৰু আত্মবিশ্বাসৰ এক অনন্য কাহিনী। এটি ভৰি হেৰুওৱাৰ পিছতো তেওঁ জীৱনত হাৰ নামানি মাউণ্ট এভাৰেষ্ট জয় কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। কঠোৰ অনুশীলন আৰু বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত তেওঁ এই অভিযানৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। তাৰপিছত নেক্সট পেৰাগ্ৰাফত এভাৰেষ্ট অভিযানৰ সময়ত তেওঁ বহু বাধা আৰু কষ্টৰ সন্মুখীন হৈছিল। তীব্ৰ শীত, অক্সিজেনৰ অভাৱ, শাৰীৰিক যন্ত্ৰণা আৰু কৃত্ৰিম ভৰিৰ ঘাঁৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাৰ মাজতো তেওঁ আগবাঢ়ি গৈছিল। বহুতে উভতি যাবলৈ পৰামৰ্শ দিলেও তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল। অৱশেষত 2013 চনৰ 21 মে' তাৰিখে তেওঁ 8,848 মিটাৰ উচ্চতা অৱস্থিত মাউণ্ট এভাৰেষ্ট শীৰ্ষত উপনীত হয়। ভাৰতৰ জাতীয় পতাকা উৰাই তেওঁ বিশ্বৰ প্ৰথমগৰাকী কৃত্ৰিম ভৰিৰ সংযোগী মহিলা এভাৰেষ্ট বিজয়ী হিচাপে ইতিহাস ৰচনা কৰে। ঠিক আছে, তেওঁ প্ৰথমজন আছিলে যে কৃত্ৰিম ভৰিৰ সহায়ত এভাৰেষ্ট বিজয় কৰিছিলে। চ' এতিয়া 7 নম্বৰ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু পৰামৰ্শ বাতৰি কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ত অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ঠিক আছে, আৰু এই কথাটো তেওঁ কৈছিলে চ' উত্তৰটো হ'ব যে এই উক্তিটো অৰুণিমা সিনহাৰ জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সত্য। তেওঁ এক ভয়ংকৰ দুৰ্ঘটনা এখন ভৰি হেৰুৱাইছিল। সেই যে ৰেলত দুৰ্ঘটনাটো হৈছিলে, তেওঁক দলিয়াই পেলাই দিছিল। সাধাৰণতে এনে অৱস্থাত বহু মানুহে হতাশ হৈ পৰে, কিন্তু অৰুণিমাই নিজৰ মনোবল আৰু আত্মবিশ্বাস অটুট ৰাখিছিল। তেওঁ নিজৰ সীমাবদ্ধতা দুৰ্বল হিচাপে নধৰি শক্তিত পৰিণত কৰিছিল। কঠোৰ পৰিশ্ৰম, অভ্যাস আৰু সাহসৰ জৰিয়তে তেওঁ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সমগ্ৰ বিশ্বক বিস্মিত কৰিছিল। তেওঁৰ এই সাফল্য শাৰীৰিকভাৱে অক্ষম আৰু হতাশাগ্ৰস্ত বহু লোকে নতুন জীৱনৰ আশা দিছিল। অৰুণিমাৰ জীৱনে দেখুৱাইছিল যে দৃঢ় সংকল্প, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম থাকিলে কোনো বাধাই মানুহক সাফল্যতাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেয়ে তেওঁ লাখ লাখ মানুহৰ বাবে আশা, সাহস আৰু
আশা, সাহস আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছিল। सो उसके बाद नेक्स्ट जाते हैं हम ক্ৰিকেট খেলুৱৈ युवराज সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? চ' উত্তৰটো হ'ব যে युवराज সিঙে কৰ্কট ৰোগৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ পিছতো সাহস আৰু আত্মবিশ্বাসৰ পুনৰ সুস্থ হৈ ক্ৰিকেট খেলত উভতি আহিছিল। তেওঁৰ এই সংগ্ৰাম আৰু সাফল্যতাই অৰুণিমাক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। युवराজৰ জীৱনৰ পৰা অৰুণিমাই শিকিছিল যে মানসিক শক্তি আৰু আত্মবিশ্বাস থাকিলে কোনো বাধা অতিক্ৰম কৰিব পাৰি, যিকোনো বাধা। তাৰপিছত তেওঁৰ জীৱনৰ এই উদাহৰণে অৰুণিমাক এভাৰেষ্ট জয়ৰ লক্ষ্যত অটল হৈ থাকিবলৈ সাহস দিছিল। ঠিক আছে, তাৰপিছত এতিয়া চমু টোকালৈ আমি আগবাঢ়ো। চমু টোকা তোমালোকৰ এক্সামত বেছি নাহে, 2 বা 3 মাৰ্কৰ কাৰণে আহে। চ' 2-3 মাৰ্কৰ কাৰণে মানে তোমালোকে ইমান লিখিলেই হ'ব। ঠিক আছে, আৰু তোমালোকে যদি বিচৰা যে নিজৰ পৰা অকণমান লিখিম, চ' এইটো লিখিব পাৰা, কিন্তু 2-3 মাৰ্কছৰ কাৰণে এনেকুৱাই লাইন লিখিলে হ'ব। বুজি পাইছানে? চ' 9 নম্বৰ চমু টোকা লিখা ক বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল ভাৰতৰ প্ৰথম মহিলা মাউণ্ট এভাৰেষ্ট বিজয়ী। তেওঁ অৰুণিমা সিনহাৰ পথ প্ৰদৰ্শক আৰু প্ৰশিক্ষক আছিল। তেওঁৰ পৰামৰ্শ আৰু সহায়ৰ ফলত অৰুণিমাই এভাৰেষ্ট জয়ৰ সপোন পূৰণ কৰিব পাৰিছিল। বা তেওঁৰ বাচেন্দ্ৰী পালে প্ৰশিক্ষণত আৰু বহুত তোমালোকে 2-3 লাইন মিলাই লিখিব পাৰা। ঠিক আছে, নিলিখিলেও হ'ব, 2-3 মাৰ্কছৰ কাৰণে শ্বৰ্ট নোট আহে, চ' সেইটো নিলিখিলেও একো নাই। তাৰপিছত 9 নম্বৰ তেনজিং নৰ্গে বিশ্ববিখ্যাত পৰ্বতাৰোহী। তেওঁ এইটো মোৰ মাইকটো কাম কৰা নাই। তেনজিং নৰ্গে বিশ্ববিখ্যাত পৰ্বতাৰোহী। তেওঁ এডমণ্ড হিলাৰীৰ সৈতে তেনজিং নৰ্গে বিশ্ববিখ্যাত পৰ্বতাৰোহণ। তেওঁ এডমণ্ড হিলাৰীৰ সৈতে প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট জয় কৰিছিল। তেওঁৰ নামত ভাৰত চৰকাৰে তেনজিং নৰ্গ ৰাষ্ট্ৰীয় সাহিত্যিকতা বঁটা প্ৰদান কৰে। তাৰপিছত ষ্টিফেন হকিংছ বিশ্ববিখ্যাত বিজ্ঞানী আছিল। শাৰীৰিকভাৱে অক্ষম হোৱাৰ পিছতো তেওঁ বিজ্ঞানৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছিল। তেওঁৰ জীৱনৰ অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক মহান উদাহৰণ। এতিয়া ভাৱ বিষয়ক আমি আগবাঢ়ো, ভাৱ বিষয়লৈ। চ' ফাৰ্ষ্টত সন্ধি ভাঙা আছে। শব্দ সম্প্ৰয়, সম যোগ প্ৰয়। তাৰপিছত পৰ্বতাৰোহণ, পৰ্বত যোগ আৰোহণ। তাৰপিছত উৎসাহ, যোগ উৎসাহ। তাৰপিছত হিমালয়, হিম যোগ আলয়। তাৰপিছত প্ৰত্যাহ্বান, যোগ আহ্বান। তাৰপিছত বিপদাপন্ন, বিপদ যোগ আপন্ন। এতিয়া আছে 2 নম্বৰ তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। চ' শব্দ অনুৰাগ, অনুযোগ ৰাগ, উপসৰ্গ বিশ্লেষণ। তাৰপিছত অনুভৱ, অনুযোগ ভৱ, অভিযান, অভিযোগ যান, প্ৰতিকূল, প্ৰতিযোগ কুল।
এইটো তোমালোকে জানাই ইমান সহজ এইখিনি চ' ভাব বিষয় হ'ল চ' আজিৰ ভিডিঅ'টোতো ইমানলৈকে আৰু আজিৰ বাবে বাই বাই আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া প্লিজ চ' ইমানে আজিৰ ভিডিঅ'টোত আৰু নেক্সট কিহৰ ওপৰত লাগে তোমালোকে কমেণ্ট কৰি জনাবা চ' মই তাৰ ওপৰত লৈ আহিম বাই বাই এণ্ড টেক কেয়াৰ